জজফিল্ডত গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগ NIS প্ৰশিক্ষক গৌতম সিঙৰ প্ৰশিক্ষণ প্ৰদান জজফিল্ডৰ গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত শুক্ৰবাৰৰ পৰা 16 দিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিছে GSAৰ স্বীকৃতিপ্ৰাপ্ত বিভিন্ন কোচিং চেণ্টাৰৰ ভলীবলাৰে লৰা আৰু ছোৱালী উভয় শাখাৰ বাবে আয়োজিত এই শিবিৰত সমাৱেশ ঘটিছে প্ৰায় 100 গৰাকী খেলুৱৈৰ উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে NIS প্ৰশিক্ষক গৌতম সিঙে জুনিয়ৰ সাব জুনিয়ৰ আৰু সিনিয়ৰ পৰ্যায়ৰ ভলীবলাৰে প্ৰশিক্ষক গৰাকীৰ পৰা আহৰণ কৰিছে ভলীবলৰ ন কৌশল আগন্তুক সময়ত যাতে এইসকল খেলুৱৈ দেশৰ এগৰাকী সুদক্ষ ভলীবলাৰ হ'ব পাৰে তাৰ ওপৰত দৃষ্টি ৰাখি গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰিছে এই গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰৰ শুক্ৰবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছ উপসভাপতি সুনীল নাথ উপসভানেত্ৰী অম্বা শইকীয়া ভলীবল সম্পাদক প্ৰদীপ শৰ্মা সিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দীপক ওজা আব্দুল বাটেনৰ দৰে বিশিষ্ট ব্যক্তিসকল শিবিৰটোৰ সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক প্ৰদীপ শৰ্মাই মই গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰটো 5 জুলাইৰ পৰা 20 জুলাইলৈকে আমি আয়োজন কৰিছোঁ আৰু এই প্ৰশিক্ষণটো দিব NIS কোচ গৌতম সিং ডাঙৰীয়াই আৰু আমি তেখেতক ডাইৰেক্টৰ স্পৰ্টছৰ ফালৰ পৰা তেখেতক ইয়াত পঠোৱা হৈছে প্ৰশিক্ষণ শিবিৰটোৰ কাৰণে আৰু আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ যিখিনি স্বীকৃতিপ্ৰাপ্ত ল'ৰা ছোৱালী সেইখিনি ল'ৰা ছোৱালীক আমি তেওঁলোকৰ পাৰফৰ্মেন্সটো ডেভেলপ কৰাৰ কাৰণে এই প্ৰশিক্ষণ শিবিৰটো আমি আয়োজন কৰিছোঁ ইয়াতে সাব জুনিয়ৰ জুনিয়ৰ সিনিয়ৰ তিনিটা ষ্টেজৰে ল'ৰা ছোৱালী থাকিব আৰু তেওঁলোকে যাতে আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্ট তথা অসমৰ যাতে সুনাম কঢ়িয়াব পাৰে আৰু ভাৰতবৰ্ষৰ যাতে এজন সুদক্ষ ভলীবল খেলুৱৈ হ'ব পাৰে তাৰ কাৰণে আমি অলপ উন্নত মানৰ ভলীবল প্ৰশিক্ষণ শিবিৰটো আয়োজন কৰিছোঁ গতিকে ইয়াতে আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট আটাইয়ে ইয়াত সহযোগ কৰিছে তেওঁলোকে আৰু তেওঁলোকৰ সহযোগ আৰু বাকী আমাৰ যিবিলাক এক্সিকিউটিভ মেম্বাৰ আছে সদস্য আছে সকলোৰে সহযোগত এই কেম্পটো আয়োজন কৰা হৈছে আৰু আমি এই কেম্পটোত সাকসেছ হ'ম বুলি আমি ভাবিছোঁ যদি বতৰে বিশেষ বিধি পথালি নিদিয়ে আজি আমাৰ ওপেনিং চেৰিমনিত আমাৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছ ডাঙৰীয়া আছে ভাইচ প্ৰেছিডেণ্ট আমাৰ সুনীল নাথ ডাঙৰীয়া আছে উপসভানেত্ৰী অম্বা শইকীয়া পাটগিৰি আছে আমাৰ সিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দীপক ওজা আব্দুল বাটেন বকুল দাস ডাঙৰীয়া আছে আৰু আমাৰ বাকী প্ৰেছিডেণ্ট তেখেতৰ আৰু ছেক্ৰেটাৰী দুইটা আজি উপস্থিত থকা কথা আছে কিন্তু বিশেষ অসুবিধাৰ কাৰণে তেওঁলোকে উপস্থিত থাকিব নোৱাৰিলে খেলুৱৈ আমি এনেই 50 জনৰ টাৰ্গেট কৰিছিলোঁ কিন্তু আমাৰ 100ৰ এবভ 100 হ'ব যেন পাইছোঁ এতিয়া ল'ৰা ছোৱালী বহুত ল'ৰা ছোৱালী মানে ইচ্ছুক প্ৰকাশ কৰিছে গতিকে আমি এতিয়া দুটা ষ্টেজত কৰিম ৰাতিপুৱা আৰু আবেলি গতিকে আমাৰ প্ৰশিক্ষক গৌতম সিং সেইটো তেওঁ কেনেকৈ কৰে তেওঁ এইটো ডিচাইড কৰিব টাইমটো কেনেকৈ কাক কেনেকৈ মৰ্ণিং শ্বিফ্ট কোনটো কৰে ইভিনিং শ্বিফ্ট কোনটো কৰে মৰ্ণিং আমি 7টাৰ পৰা কৰিম বুলি ভাবিছোঁ ৰাতিপুৱা ইভিনিং 3টাৰ পৰা টুৰ্ণামেণ্ট এতিয়া নাপাতো আমি এনেইতো প্ৰেক্টিছটো এইটো মেইনলি আৰু ফিটনেছ কেম্প এইটো আমাৰ যাতে আমি ইম্প্ৰুভ কৰিব পাৰোঁ প্লেয়াৰখিনি ইয়াৰ পাৰফৰ্মেঞ্চটো সেইটোৱে মেইন হেৰিটো আৰু বাকীটো তাৰপিছততো আমাৰ টুৰ্ণামেণ্টবিলাক হৈ থাকে তাত পাৰ্টিচিপেট কৰিব ল'ৰা ছোৱালীখিনি উল্লেখ্য যে এই 16 দিনীয়া প্ৰশিক্ষণ শিবিৰ অন্ত পৰিব অহা 20 জুলাইত ইফালে গুৱাহাটী ক্ৰীড়া সন্থাৰ পদক্ষেপক লাগিলে NIS প্ৰশিক্ষক গৌতম সিঙে নমস্কাৰ মই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচ মৰিগাঁৱৰ পৰা গৌতম সিং মোক প্ৰদীপ শৰ্মা ডাঙৰীয়াই মোক ইনভিটেশ্যন দিছে ইয়াত কোচিং দিবলৈ গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যন মানে এটা ডাঙৰ ষ্টেপ লৈছে বহুত ধুনীয়া ষ্টেপ এইটো ছামাৰ কেম্প কৰাই ইয়াত ভলীবল ডেভেলপমেণ্ট কাৰণে মানে এটা বহুত ডাঙৰ ষ্টেপ এইটো এতিয়া নেক্সট মই নিজৰটো মই বেষ্ট দিব মানে বিচাৰিম যিমান পাৰিম মই বেষ্ট দিম আৰু ল'ৰা ছোৱালীৰ মাজত বহুত মানে ইণ্টাৰেষ্ট কৰি যাম মই এইটো 100% দিছোঁ মই বেছি মানে ফিজিকেল পাৰ্টত নাযাওঁ মই স্কিলৰ পাৰ্টত যাম স্কিল পাৰ্টত যেনেকৈ ভলীবলৰ ড্ৰিলবিলাকৰ বেছি কৰাম মানে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক গ্ৰীষ্মকালীন ভলীবল প্ৰশিক্ষণ শিবিৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ সবল নেতৃত্বত অসমত জন্ম হওক প্ৰতিভাধৰ ভলীবলাৰৰ
অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে।